Hello everyone, welcome to Mind Blowing Math. Assam CW 2014 or আমি problem solve কৰিম mathematics or বহুত ভাল question হয় গুটেইটা ভাল question হয় একদম লাষ্টৰ যোনটো problem আমি solve কৰিম তাতে মই এক্সামত কেনেকৈ ট্ৰিক এটা ইউজ কৰি প্ৰবলেমটো বহুত ইজিলি সলভ কৰিব পাৰি অপচনৰ পৰা হেতু শিকাম তোমালোকক আৰু কোৱেশ্চনটো কেনেকৈ ভাবিব লাগে হেখিনি কথা আমি চাম তো বেসিক প্ৰবলেম আইছে ফাংচনৰ ওপৰত দুটা কোৱেশ্চন কৰিম আমি এটা সেটৰ ওপৰত কোৱেশ্চন কৰিম এনেকুৱা ধৰণৰ কোৱেশ্চন অহা চান্স থাকে এবাৰো আহিব পাৰে কাৰণ নাম্বাৰ অফ ওৱান ফাংচনৰ কোৱেশ্চন সুধিছে সিৰিজ এটা ফাংচনত কেনেকৈ সলভ কৰে এটো টাইপৰ কোৱেশ্চন এটো প্যাটাৰ্নটো একচুয়ালি ফিক্স থাকে মানে এনেকুৱা ধৰণৰ প্যাটাৰ্নৰ প্ৰবলেম হোৱাৰ chance বহুত থাকে so let's solve all the problem first see question number 6 দিয়া আছে this is a let a equal to তিনটা number to হয় set দিছে a b c b equal to I j k l m n to number of one function সুধিছে a to b so first note to লিখি লোৱা note is very important যে আমি আমাৰ ওচৰটা ফাংচন আছে a to b আৰু a যদি number of element কিমান আছে n আৰু b যদি number of element কিমান আছে m তো ফার্স্ট কথা number of one function কিমানটা এক্সিস্ট কৰিব m c n into n factorial বা ইয়াক আমি এনেকৈ লিখিব পাৰো m p n বুলি লিখিব পাৰো সেম কথা বাট ইয়াৰ পৰা আহিছে একচুয়াল ফৰ্মুলাটো তো ইয়াৰ প্রুফটো তোমালোকে পাই যাবা কেনেকৈ হয় আৰডি শৰ্মাটো পাই যাবা বাট নাও ইটস নট দ্যাট মাচ ইম্পৰ্টেন্ট কাৰণ আমাক ফৰ্মুলাটোৱে লাগে আৰু সেকেন্ড কথাটো হল ইম্পৰ্টেন্ট কথাটো হল যে ফার্স্ট থিং ইজ নাম্বার অফ এলিমেন্ট ইন a must be less than equal to number of element in b এটা ফার্স্ট কেস আৰু যদি n is greater than m হৈ যায় তো নাম্বার অফ one ফাংচন কিমান হ'ব 0 কিয় 0 হ'ব একদম বেসিক কথা এটো এটা a সেট এটো এটা b সেট ইয়াতে যদি দুটা এলিমেন্ট থাকে ইয়াতে যদি এটা তিনটা এলিমেন্ট আছে সাপোজ 1 2 3 আৰু ইয়াতে দুটা এলিমেন্ট আছে a b 1 হ'বলে হলে প্ৰত্যেক এলিমেন্টৰ ইমেজ কি হলে ইউনিক হলে তো 1 to a লে গল 2 to b লে গল 3 to তুমি বেলেগ হলে নিব নোৱাৰা কোনোবা এটা এলিমেন্টত ম্যাপ হ'বই লাগিব সাপোজ ম্যাপ হৈ গল ম্যাপ হ'লে লগে ইটস নট 1 so 1 function exist নকৰে যেতিয়া number of element in a is what greater than number of element in b এটো হলে আৰু 1 ফাংচনৰ ডেফিনিশনটো পটকে লিখি লো কৈছে যে x, y যদি দুটা এলিমেন্ট কোড থাকে 8 থাকে তো x is not equal to y that implies both side imply হ'ব কি f of x is not equal to f of y এটো হল ফার্স্ট ডেফিনিশন আৰু সেকেন্ড ডেফিনিশন হল x equal to y হলে কি হ'ব f of x equal to f of y এটো হল 1 ফাংচনৰ ডেফিনিশন মানে একচুয়ালি প্ৰবলেম আমি এটা প্ৰপাৰ্টি ইউজ কৰি কিনে প্ৰবলেম বিলাক সলভ কৰিব পাৰো every element have unique element in b মানে image should be unique like 1 to 8 গলে বেলেগ এটা এলিমেন্ট 8 যাব নোৱাৰে so this is one function আৰু এটা তো কোৱেশ্চনটো একেবাৰে ইজি হ'ল এখিনি কথা তোমাক এক্সট্ৰা এডিশনাল মই পঢ়াই দিছো কাৰণ কোৱেশ্চন কৰাত ইজি হৈ যাব ইয়াতে a নাম্বাৰ অফ a কিমানটা এলিমেন্ট আছে ইয়াতে তিনটা এলিমেন্ট আছে নাম্বাৰ অফ b কিমানটা এলিমেন্ট আছে তিনটাত না ছটা এলিমেন্ট আছে so নাম্বাৰ অফ one ফাংচন কিমান হ'ব 6p3 same 6p3 to 6p3 কোনটো কারেক্ট option c is correct ঠিক আছে so okay next problem it's a very beautiful problem functional upon based question হয় functional property which is f from r to r f of x plus y is equal to কি দিয়া আছে f of x plus f of y ওতে কোৱেশ্চনটো দিয়াৰে ইউজ আছে আৰু সেকেন্ড কন্ডিশন to কি দিছে f of 1 equal to 1 then you have to find I from 1 to 11 f of I whole square ঠিক আছে so actually first to আমি ইয়াক বুজো কি কৈছে f of 1 ইয়াক ফাইন্ড কৰিব স্কয়াৰ লবা ইয়াৰ f of 2 ইয়াক ফাইন্ড কৰি স্কয়াৰ লবা প্লাস up to f of 11
এটো ফাইন কৰি ইয়াৰ স্কয়াৰ তো এই গুটেকিটা এড কৰিলে যিমানটো ভ্যালু পাম হেতু হ'ব এই প্ৰবলেমটোৰ সলিউশন নাও সিরিজৰ কোৱেশ্চন হয় সিরিজও আছে ইয়াতে ফাংশনৰ প্ৰপাৰ্টিও দিয়া আছে সো ফাৰ্স্ট আমাক কি দিয়া আছে f of 1 equal to 1 তো আমাক f of 2 ৰ ভ্যালু ফাইন কৰিবলৈ f of 2 ৰ ভ্যালু কিমান হ'ব f of 2 তো আমি কেনেকৈ লিখিব পাৰো 1 plus 1 বুলি লিখিব পাৰো নে পাৰো তো f of 1 plus 1 তো আমি কেনেকৈ লিখিব পাৰো f of 1 plus f of 1 তো 2 ৰ ভ্যালু কিমান হ'ব 1 plus 1 2 হৈ যাব similarly f of 3 ভ্যালু লাগে আমাক 11 ৰ লাগে লাগিব না f of 3 মানে কি f of 1 plus 2 আকৌ ইয়াক কেনেকৈ লিখিব পাৰিম f of 1 plus f of 2 তো ইয়াৰ ভ্যালু কিমান হৈ যাব f of 1 ৰ ভ্যালু 1 সৰি এটো 2 হ'ব তো f of 2 ৰ ভ্যালু কিমান অলৰেডি ফাইন কৰিছো 2 তো ইয়াৰ ভ্যালু 3 একচুয়ালি আইডেন্টিটি ফাংশন বুলি ক'ব পাৰা তুমি ইয়াক তো f of 11 ৰ ভ্যালু কিমান হ'বগে 11 এ হ'ব নাও এটা এটো সলভ কৰিব লাগে f of 1 নৰ ভ্যালু 1 স্কয়াৰ f of 2 ৰ ভ্যালু আমি ফাইন কৰিলো 2 স্কয়াৰ f of 3 3 স্কয়াৰ up to কিমান হ'ব 11 স্কয়াৰ স্যাৰ now it's very easy it's not that much stuff তোমালোকে n natural number or square or addition or formula তোমালোকে জানা কি হয় n into n plus 1 then twice n plus 1 divided by 6 you know that right now yet n or value কিমান হলে গৈছে 11 হলে গৈছে তো 11 into কিমান হ'ব n plus 1 12 plus sorry multiplication 2 into 11 22 plus 1 23 divided by 6 6 at 12 ho jabo so 22 into 23 22 into 23 value kiman hobo I think 506 so 506 is correct answer so which option is correct option B is correct so solution is not that much tough but the thinking is important how you use this to given condition right f of 1 or value je 1 dia ase to f of x plus y value f of x plus f of y at 1 plus 1 put korle je f of 2 value pai jam 2 value to je 1 plus 1 2 ho jabo tenike 3 value 3 ho jabo f11 or value f11 ho jabo tar pasot series or formula aru etu series or formula tumaloke sobe jana 1 square plus 2 square plus 3 square up to n square hole n into n plus 1 twice n plus 1 divided by 6 it's a very basic thing etu class 10 11 to aram se paise ncrt te ase तो क्वेश्चन तो सो यूज एनसीईआरटी কথা ইয়াত ইউজ হৈছে বহুত কিবা টাফ কিবা বহুত ৰকেট সায়েন্সৰ প্ৰবলেম নহয় লাইক ইটস এ ইজি থিং ফাংচনৰ ডেফিনিশন সবে জানা প্ৰপাৰ্টি ইউজ কো সবে জানা বাট ইয়া হাউ টু থিংক দ্যাট ইজ ইম্পৰ্টেন্ট সদায় আমি কোৱেশ্চনটো প্ৰেক্টিস কমকে কৰো কাৰণে এক্সামত গৈ আমি প্ৰবলেমটো আমি ভালকে সলভ কৰি আহিব নোৱাৰো সো ইউ হ্যাভ টু সলভ দিস কাইন্ড অফ প্ৰবলেম মোর এন্ড মোর এন্ড লেকচাৰবোৰ চাই যাব যিমানখিনি ভিডিও লেকচাৰ মই প্ৰভাইড কৰিছো এখিনি সাফিশিয়েন্ট হয় ম্যাথমেটিক্সত এটা ভাল স্কোৰ পাব কাৰণে তো যিমানখিনি সলিউশন ইটালে কৰোৱা আছে গোটেখিনি সলিউশন ভালকে চাবা আৰু লগতে যোনটো মই ট্ৰিক শিকাইছো আৰু যোনটো থিওৰি মই লগতে কৈছো খিনি লিখি যাবা পঢ়িবা that is important right okay then last problem of the class see this is very easy problem and at a time it's very tricky also now আমি দুটা মেথডতে সলভ কৰিম short trick to some prothomete general way solve korim koise the difference between the number of subset of a and b is 28 if a union b has 5 members then members of a intersection b tar mane number of element in a union b kiman dia ase 5 dia ase number of a intersection b etu hudise আৰু কি উদিছে নাম্বাৰ অফ সাবসেটৰ ডিফাৰেন্স উদিছে সো সাপোজ ধৰিলো নাম্বাৰ অফ এলিমেন্ট ইন a is equal to n নাম্বাৰ অফ এলিমেন্ট ইন b is equal to m তো টোটাল নাম্বাৰ অফ সাবসেট কিমান থাকে পাৱাৰ সেটৰ কিমানটা এলিমেন্ট থাকে 2 to the power number of element in a so difference বুলি কৈছে so 2 to the power number of element in a is 2 to the power n minus 2 to the power m is equal to 28 এটো কথা আমাক কৈছে এটা আমাৰ ওচৰত এই দুটা ইনফৰমেশন আছে আৰু ইন্টারসেকশন বি উলিয়াব লাগে এটা n আৰু m ৰ ভ্যালু ফাইন্ড কৰি দিলে আমাৰ কাম হ'ব ৰাইট নাও সি what we will do 2 to the power m এটা আমি কমন লম সৰুটো কমন লৈছো তো এই কি হ'ব 2 to the power n minus m minus 1 equal to 28 whole now logic is simple
28 to কেনেকৈ লিখিব পাৰোঁ 4 into 7 4 7 28 so 2 square 4 into 7 এনেকৈ লিখিব পাৰোঁ এতিয়া এটা বস্তু চাবা 2 to the power n minus m ওপৰত যিয়ে পাৱাৰ নাথাকক n is not equal to m প্ৰথম ধৰি লৈছোঁ আমি কথা তো ইয়াৰ ভেলুটো সদায় কি হ'ব ইভেন নম্বৰ হ'ব নে ইভেন নম্বৰৰ পৰা যদি -1 টো লওঁ তো ই কি নম্বৰ হ'ব অড হ'ব তো আমি ইয়াক এই দুটা বস্তুৰ পৰা এটা কথা গম পালোঁ যে 2 to the power m is equal to what 2 square or 2 to the power n minus m minus 1 is equal to 7 now it's very simple what is the value of m 2 what is the value of n 2 to the power n minus 2 1 to ইফালে গুচি গ'ল 8 8 হৈ গ'লে 2 cube 2 cube পৰা কি পাই যাম n minus 2 equal to 3 what is the value of n 5 m equal to 2 n equal to 5 now very simple intersection ওলাব লাগে number of element a union b value কিমান হয় number of element in a plus number of element in b minus number of element a intersection b now what is the value of this they given it's equal to 5 this is what 7 of number of element in a is 5 our number of element in b is 2 so it's 5 plus 2 is 7 minus n of a intersection b so number of element in n in a intersection b kiman hobo number of element in a intersection b kiman hobo 7 minus 5 is 2 so which option is correct option b is correct see now the shortcut is very simple what you have to do a union b pasta element as so intersection ot ketiao union not ke besi element thakibo nore so option d to hobo nore first thing second thing option c hobo nore option c ki hobo nore a union b equal to a intersection b hoy gole ki hobo a aru b duta same set hoy jabo teta subset or difference to 0 hobo but 28 dia ase so option c to hobo nore duta option to cancel hoy gol 1 aru 2 baki thakile এটা 1 or 2 বাকি থাকিলে তো নাম্বার অফ এলিমেন্ট ইয়াত কি বহালে আৰু ইয়াত কি বহালে 28 পাম যদি n ইকুয়াল টু 5 লও আমি সো টোটাল তো ইউনিয়নত তো পাঁচটা আছে হয় নাই তো এটাত পাঁচটা আছে বুলি ধৰ ললো আৰু m টু 2 to the 5 ইকুয়াল টু কিমান হয় 32 হল না m অর ভ্যালু কিমান হৈ যাব এটা 32 minus 28 4 to 4 m অর ভ্যালু 2 পাই যাব আমি ইয়াৰ পৰা so eto bostu saw paro ami yat etu side jiman jundu number ase tatke olop dangor jundu 2 to the power thake hetu ami lom to 5 to 32 pura 28 gol kimano 4 to yar pra m or value 2 palo m aru n to gom paw bisot to intersection keta element ase ami gome pai jam pam ne ne so ekdom etu trick use no korilo question to solve ho jabo duta option to cancel out hoye gol 1 or 2 erutar upor depend koribo so etu hoy problem to this is it for today I hope you all people are preparing very well to exam ahi pai gol beshi din nai to pura bhalke preparation kora sobe jiman para problem solve kora jiman para concept kini gain koribo try kora this time is very important for you people it's like aji ma 50 ta question solve korim hetu motivation ot jodi tumaloke preparation kora tetia he exam not success hoba aru eta bhal engineering college ot seat to paba so this is it thank you